আপুনি ঠিকই শুনিছে জ্যোতি মালহোত্ৰা যদি 5 গুণ দোষী তেতিয়া হলে আমাৰজন 100 গুণ দোষী জ্যোতি মালহোত্ৰা সমগ্ৰ দেশ তুলপাৰ লগাই আছে ইউটিউবাৰ সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ ট্ৰেভেল ব্লগাৰ জ্যোতি মালহোত্ৰাই পাকিস্তানৰ হৈ চুৰাংচোৱাগিৰি কৰি গ্ৰেপ্তাৰ হৈছে জ্যোতি মালহোত্ৰা সন্দৰ্ভত এটাৰ পিছত আনটো বিস্ফোৰক তথ্য সমুখলৈ আহিছে আৰু একে সময়তে অসমৰ এগৰাকী সাংসদক লৈ প্ৰতিদিনেই হৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটাৰ পিছত আনটো অভিযোগ উত্থাপন হৈ আছে আৰু সেই অভিযোগৰ প্ৰত্যুত্তৰ দিয়া চেষ্টা চলাই আছে সাংসদগৰাকীয়ে আৰু তাৰ মাজত আজি ডেৰগাঁৱত পুনৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে জ্যোতি মালহোত্ৰা যদি 5 গুণ দোষী আমাৰজন 100 গুণ দোষী আমাৰজনৰ দোষ তাতকৈ বহু গুণেই বেছি নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত আমি লৈ আহিছো এই প্ৰসংগ যত নেকি আজি আকৌ এবাৰ অসমৰ সেই সাংসদগৰাকীৰ বিৰুদ্ধে হৰব হল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বেছ আকৰ্ষণীয় হৈ উঠিছে বৰ্তমান গৌৰৱ গগৈ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ বাকযুদ্ধ পাকিস্তান সংযোগক লৈ পাকিস্তান লিংকক লৈ এই মুহূৰ্তত তুংগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজৰ বাকযুদ্ধ আমাৰজন বুলি আজি আকৌ এবাৰ গৌৰৱ গগৈক টাৰ্গেট কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে যে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব তাৰ আন এক কঠোৰ ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই পাকিস্তানলৈ গৌৰৱ গগৈ যোৱাৰ তথ্য ৰাজহুৱা কৰিবৰ বাবে ইতিমধ্যে দিন বাৰ নিৰ্ধাৰণ কৰা হৈছে 10 ছেপ্টেম্বৰলৈ অসমৰ ৰাইজক অপেক্ষা কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বাৰে বাৰে উল্লেখ কৰি আহিছে যে 10 ছেপ্টেম্বৰত তথ্য প্ৰমাণ সহ সকলো কথা দাঙি ধৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ কেতিয়া পাকিস্তানলৈ গৈছিল লুকাই চুৰকৈ কিয় পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ সেই প্ৰশ্ন আজি আকৌ এবাৰ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই একেটা প্ৰসংগতে গৌৰৱ গগৈ যোৱা কেইবাটা দিনত ধাৰাবাহিক ৰূপত সংবাদমেল সম্বোধন কৰিছে দিল্লীত এখনৰ পিছত আনখন সংবাদমেল সম্বোধন কৰি নিজৰ সাফাই গাবলৈ চেষ্টা কৰিছে গৌৰৱ গগৈয়ে আৰু তাৰ মাজতে গৌৰৱ গগৈয়েও আন কেতবোৰ অভিযোগ উত্থাপন কৰিছে এই বিতৰ্কত গৌৰৱ গগৈয়ে উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম আৰএছএছ নেতাৰ নাম আৰু সেই সন্দৰ্ভত গৌৰৱ গগৈ উলুটাই প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈ বিশেষকৈ কেইবাটা অভিযোগ উত্থাপন কৰিছে যে বিস্ফোৰক তথ্যৰে গৌৰৱ গগৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনোৱাৰ চেষ্টা চলাইছে শেহতীয়াকৈ মোদীৰ ঘনিষ্ঠ আৰএছএছৰ থিংক ট্যাঙ্ক হিচাপে পৰিচিত বেদ প্ৰতাপে 2014 চনত হাফিজ সঈদৰে বৈঠকত মিলিত হৈছিল আলোচনাত মিলিত হৈছিল তাৰ ফটো প্ৰকাশ কৰিছে একে সময়তে সন্ত্ৰাসবাদী হাফিজ সঈদে মোদী পাকিস্তানলৈ গলে আপত্তি নাই বুলি কোৱাৰ পিছত 2015 চনত নৱাজ শৰীফৰ জন্মদিনত লাহোৰত বিৰিয়ানী খাইছিল গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেইখিনি অভিযোগ উত্থাপন কৰিছে একেদৰে জিন্নাৰ বিষয়ে জসৱন্ত সিঙে গ্ৰন্থ লিখাৰ কথা উল্লেখ কৰিছে 2025ত পাকিস্তানলৈ গৈ জিন্নাক প্ৰশংসা কৰি আহিছিল আদৱানীয়ে এনেদৰে বিজেপি নেতা আৰএছএছ নেতাৰ নাম উল্লেখ কৰি মুখ্যমন্ত্ৰীক উভতি ধৰাৰ চেষ্টা চলাইছে গৌৰৱ গগৈয়ে আৰু সেই প্ৰসংগত আজি আকৌ এবাৰ হৰব হৈ পৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী গৰাকী আজি কৈছে যে আপেল আৰু কমলাৰ পাৰ্থক্য বুজি পোৱা নাই গৌৰৱ গগৈয়ে আপেল কি কমলা কি হিয়া বুজি উঠা নাই গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী ভ্ৰমণসূচীলৈ পাকিস্তানলৈ গৈছিল কিন্তু লুকাই চুৰকৈ যোৱা নাছিল এগৰাকী সাংসদ আৰু এগৰাকী প্ৰধানমন্ত্ৰী মাজৰ পাৰ্থক্য কি হিয়া আপেল কমলাৰ লগত উল্লেখ কৰিলে আপেল কমলাৰ লগত তুলনা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে আন কেতবোৰ প্ৰশ্ন যি নেকি মুখ্যমন্ত্ৰী গৰাকীয়ে বাৰে বাৰে কৰি আহিছে গৌৰৱ গগৈ যে সংসদত নিউক্লিয়াৰ শক্তি ক'ত আছিল বুলি কিয় প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে তাৰ উত্তৰ বিচাৰিছে গৌৰৱ গগৈ কিমান ডাঙৰ অপৰাধ কৰিছে তাৰ অপৰাধ হিচাপে সেই শাস্তি গৌৰৱ গগৈ লাভ কৰিব বুলি বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে হকিয়নি দি আহিছে আনহাতে আন এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু জ্যোতি মালহোত্ৰাৰ লগত গৌৰৱ গগৈৰ এই প্ৰসংগ আজি উত্থাপন কৰা হৈছে জ্যোতি মালহোত্ৰা যদি 5 গুণ দোষী 5 গুণ অপৰাধী ভাৰতৰ বিৰুদ্ধে ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত
প্ৰত্যাহ্বানৰ সৃষ্টি কৰি ভাৰতৰ হৈ চোৰাংচোৱাগিৰি কৰিছে পাকিস্তানৰ সৈতে এখন কাহিত খোৱা উঠা বহা কৰিছে জ্যোতি মালহোত্ৰাই পাকিস্তানী চোৰাংচোৱা বা পাক উচ্চায়ুক্তৰ বিষয়া দানিছৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিছিল জ্যোতি মালহোত্ৰাৰ আৰু সেই জ্যোতি মালহোত্ৰাৰ পাকিস্তানত এটি সন্তান থকাৰ তথ্যও হেনো মুখ্যমন্ত্ৰীয়ে লাভ কৰিছে এক অসমৰ্থিত সূত্ৰৰ পৰা সেই তথ্য লাভ কৰাৰ কথাও আজি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিলে আমি পুনৰ জনাইছো জ্যোতি মালহোত্ৰাৰ প্ৰসংগত আজি এনেদৰে গৌৰৱ গগৈৰ বিৰুদ্ধে আকৌ এবাৰ সৰব হৈ পৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি ক'লে দেৰগাঁৱত আজি কেবিনেট বৈঠকৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ এই প্ৰসংগত আগবঢ়াইছো সেই মন্তব্য মই ভাবো যে জ্যোতি মালহোত্ৰাতকৈ আমাৰ কেছটো বেছি সিৰিয়াস জ্যোতি মালহোত্ৰাৰ কেছটো এটা ইউটিউবাৰ ডেকা ছোৱালী এজনী তাই গ'ল জাসুস হল বেলেগ কথা কিন্তু সংসদ যোনে নেকি ডাইৰেক্ট ঘূৰি আহি পেলাই জ্যোতি মালহোত্ৰাই নিউক্লিয়াৰ ৱেপনৰ ওপৰত সংসদত কুৱেশ্যন কৰিব নোৱাৰে জ্যোতি মালহোত্ৰাই ৰাফেলৰ ওপৰত কুৱেশ্যন কৰিব নোৱাৰে কিন্তু আমাৰ জনাই সংসদত নিউক্লিয়াৰ ৱেপন ক'ত আছে ৰাফেল ক'ত আছে কোষ্ট গাৰ্ডে ক'ত কি ৰাখিছে গতিকে আমাৰ জনৰ লগত জ্যোতি মালহোত্ৰা যদি 10 100 বাকি ইউটিউবাৰ বিলাক আপুনি যেটো কৈছে মই বুজিছো আৰু আমি সদায় এৰেষ্ট কৰি আছো কোনবা যদি পাকিস্তানত যোৱা নাম আছে মোক দি দিব জ্যোতি মালহোত্ৰাটো এতিয়া পাকিস্তানত তেওঁৰ লৰা অসমৰ্থিত বাতৰি যে তেওঁৰ সন্তান এটাও তাতে আছে বুলি কৈছে গতিকে বাট মই ইমান নাজানো মই কেছটো ষ্টাডিও কৰা নাই তেনেকুৱা যদি অসমত আৰু কোনবা আছে এজনৰ নামটো মই জানো আৰু যদি বাকি কিবা আছে নাম আপোনালোকে দিব ব্যৱস্থা লম যশৱন্ত সিং নৰেন্দ্ৰ মোদী আদৱানী তেওঁলোকে ৰাইজক দেখাই পেলাই গৈছে সৰকাৰি দায়িত্বত গৈছে গতিকে এই কথাবিলাক ইমান এজন সিনিয়ৰ এমপি ডেপুটি লিডাৰ অফ এ পাৰ্টি মণিপুৰৰ বিষয়ে ইমান সংসদত কয় তেওঁ যদি আপেল আৰু কমলাৰ পাৰ্থক্য বুজি নাপায় অহাকালি যদি ভাৰত পাকিস্তানৰ কিবা আলোচনা হয় তেলে পাকিস্তানৰ প্ৰধানমন্ত্ৰীটো ভাৰতত আহিব ভাৰতৰ প্ৰধানমন্ত্ৰীও পাকিস্তানত যাব কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীজন যেতিয়া পাকিস্তানত যায় তেওঁৰ লগত ৰৰ মানুহ থাকে বৈদেশিক পৰিক্ৰমা বিভাগৰ মানুহ থাকে প্ৰধানমন্ত্ৰীজন অকলে না যায় তেওঁ লগত 40-50 জন মানুহ লগত লৈ যায় কি কথা পাতিছে নাপাতিছে ৰেকৰ্ড হয় আৰু দিনৰ পোহৰত যায় এটা যদি আপোনালোকে কয় যে আপেল আৰু কমলাৰ মাজত কম্পেয়াৰ কৰ সেইটো নহয় ৰাষ্ট্ৰৰ দায়িত্বটো আমি তেতিয়া ক'ব পাৰে যে ইণ্ডিয়ান আৰ্মিওটো পাকিস্তানৰ ভিতৰত যায় আক্ৰমণ কৰিবৰ কাৰণে গতিকে ৰাষ্ট্ৰৰ দায়িত্বত যোৱা আৰু সুপে সাপে যোৱাৰ মাজত বহুত পাৰ্থক্য আছে আৰু তেখেতে কোন গৈ আছে তাক জাস্টিফাই কৰিব খুজি আছে তাৰমানে তেওঁ যোৱাটো হয় নেকি কোন নৰেন্দ্ৰ মোদী কৈছে কোনবা আৰএছএছৰ মানুহৰ নাম লৈ মই জীৱনতে শুনা নাই কোন তেনেকুৱা মানুহ সেইটোকে তেওঁ বেলেগে যোৱাৰ উদাহৰণবোৰ দি আছে তাৰ মানে মোৰ অভিযোগটো আপোনালোকেও আন্দাজ কৰিব পাৰিছে যে মোৰ অভিযোগটো সঁচা এতিয়া সক সেইটোতো আমি কিয় ৰব লাগে সেইটো আমি ডিসাইড কৰিম নহয় তেওঁ সোনকালে কৰোৱাব খুজি আছে যাতে মই প্ৰভুক হৈ কাগজ পত্ৰ নোহোৱাকৈ আপোনালোকক কৈ দিওঁ কিন্তু মইতো 25 বছৰ ৰাজনীতি কৰিলো না কেতিয়া কি ক'ব লাগে তো মই জানো গতিকে আমাৰ ডেট জানুৱাৰীতে 10 সেপ্টেম্বৰ দিছো যেনেকে বিয়া বাৰু কেতিয়াবা আপোনালোকে ক'ব নেকি যে বিয়াখন কিয় ডিসেম্বৰত ঠিক কৰিলে আজি এক ডেট কাল চাই কৰিব লাগে না গতিকে আমি দিন কাল কৰি 10 সেপ্টেম্বৰটো বান্ধি দিলো এটা তেওঁ কলেও সেইটো আগুৱাই নাহে তেওঁ কলেও সেইটো পিছুৱাই নাহে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক সেয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ গৌৰৱ গগৈৰ প্ৰতি এই খেল শব্দ খেল বাক্য খেল যতিকে আপেল কমলাৰ পাৰ্থক্য বুজি নাপায় গৌৰৱ গগৈ প্ৰধানমন্ত্ৰীয়ে চৰকাৰী কাৰ্যসূচীলৈ পাকিস্তানলৈ গৈছে গতিকে গৌৰৱ গগৈয়ে নিজৰ পাকিস্তান ভ্ৰমণক ন্যায্যতা প্ৰদান কৰিবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম সাঙুৰি লোৱা বুলি আজি আকৌ এবাৰ কটাক্ষ কৰিলে জ্যোতি মালহোত্ৰাই স্পাইগিৰি কৰিছে চোৰাংচোৱাগিৰি কৰিছে আৰু সেই অপৰাধতকৈ গৌৰৱ গগৈৰ অপৰাধ বহু বেছি ডাঙৰ জ্যোতি মালহোত্ৰাৰ গোচৰতকৈ গৌৰৱ গগৈৰ গোচৰ বেছি ডাঙৰ কাৰণ গৌৰৱ গগৈয়ে সংসদত প্ৰশ্ন কৰিছে
গৌৰৱ গগৈয়ে প্ৰশ্ন কৰিছে নিউক্লিয়াৰ শক্তি ক'ত আছে ভাৰতৰ কোন স্থানত নিউক্লিয়াৰ শক্তি মজুত কৰি ৰখা হৈছে সেই প্ৰশ্ন ভাৰতৰ নিৰাপত্তাৰ বাবে এক ডাঙৰ স্পৰ্শকাতৰ বিষয় হিচাপে বাৰে বাৰে উল্লেখ কৰি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যি গৌৰৱ গগৈয়ে কেইবাবাৰো পাকিস্তানলৈ যোৱাৰ কথা দাবী কৰি আহিছে মুখ্যমন্ত্ৰীয়ে ইছলামাবাদত 15 দিন কটাই আহিছে গৌৰৱ গগৈয়ে কোনখন হোটেলত আছিল গৌৰৱ গগৈ সেই কথাও ইতিমধ্যে কোৱা হৈছে আৰু সকলোখিনি তথ্য প্ৰমাণৰ বাবে অসমবাসী ৰাজ্যক অপেক্ষা কৰিবলৈ কৈছে অহা 10 ছেপ্টেম্বৰলৈ আৰু তাতেই গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে 10 ছেপ্টেম্বৰ কিয় ইমান দিন কিয় লাগে মুখ্যমন্ত্ৰীক যদি তথ্য প্ৰমাণ আছে এতিয়াই ৰাজহুৱা কৰক আৰু তাৰ সমান্তৰালকৈ গৌৰৱ গগৈয়ে নিজৰ সাফাই গাবৰ বাবে এখনৰ পিছত আনখন বৈঠক সংবাদমেল অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে আৰু সেই সংবাদমেলতে মুখ্যমন্ত্ৰীৰ অভিযোগসমূহক উভতি ধৰাৰ চেষ্টা চলাইছে গৌৰৱ গগৈয়ে নিজক সাফাই দিয়াৰ চেষ্টা চলাই আছে আৰু তাৰ মাজতে গৌৰৱ গগৈয়ে এইবাৰ আনিলে আন কেতবোৰ অভিযোগ আন কেতবোৰ প্ৰত্যাহ্বান যে মোদীৰ ঘনিষ্ঠ RSSৰ নেতা বা RSSৰ থিংক ট্যাঙ্ক হিচাপে পৰিচিত বেদ প্ৰতাপে 2014 চনত হাফিজ সঈদেৰে বৈঠকত আলোচনাত মিলিত হৈছিল তাৰ ফটো ইতিমধ্যে মুকলি কৰিছে একে সময়তে সন্ত্ৰাসবাদী সঈদে মোদী পাকিস্তানলৈ গলে আপত্তি নাই বুলি কোৱাৰ পিছত 2015 চনত নৱাজ শৰীফৰ জন্মদিনত পাকিস্তানত গৈ বিৰিয়ানী খাই আহিছিল প্ৰধানমন্ত্ৰী মোদীয়ে আনহাতে জিন্নাৰ বিষয়ে গ্ৰন্থ লিখিছে জসৱন্ত সিঙে এইসমূহ কথা ইতিমধ্যে গৌৰৱ গগৈয়ে উভতি ধৰাৰ চেষ্টা চলাইছে এইসমূহ উদ্ধৃতি দি আৰু তাতেই মুখ্যমন্ত্ৰী গৰাকী সৰব হৈ পৰিছে যে প্ৰধানমন্ত্ৰীয়ে সৰকাৰী কাৰ্যসূচীৰে পাকিস্তানলৈ গৈছে গৌৰৱ গগৈ লুকাই চুৰকৈ গৈছে ওয়াঘা আত্তাৰী সীমান্তৰে কিয় গৈছে গৌৰৱ গগৈ আনহাতে গৌৰৱ গগৈ পাৰপত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰিছিল গৌৰৱ গগৈৰ সন্তানৰ নাগৰিকত্বক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছিল আৰু এনেসমূহ প্ৰশ্নৰে গৌৰৱ গগৈ এতিয়া থকা সৰকা কৰিছে আৰু শেহতীয়াকৈ জ্যোতি মালহোত্ৰাই সমগ্ৰ দেশ তোলপাৰ লগাই আছে জ্যোতি মালহোত্ৰাৰ যি গুৰুতৰ অপৰাধ তাতকৈ 100 গুণে বেছি অপৰাধ কৰিছে গৌৰৱ গগৈয়ে আৰু তাৰ বাবে গৌৰৱ গগৈৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সময়ে সময়ে হকিয়নি দি আহিছে সমুখত 26 নিৰ্বাচন আৰু 26 নিৰ্বাচনৰ দিন যিমানে চমু চাপিছে হিমানেই এই বিতৰ্কৰ তীব্ৰতা লাভ কৰা পৰিলক্ষিত হৈছে হিমানেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ উঠা পৰিলক্ষিত হৈছে গৌৰৱ গগৈ এতিয়া পাকিস্তানলৈ কেতিয়া গৈছিল কেনেদৰে গৈছিল কাক কাক সাক্ষাৎ কৰিছিল সেই সমত তথ্য উদঙাব অহা 10 ছেপ্টেম্বৰত তাৰ বাবে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে অপেক্ষা কৰিবলৈ কৈছে অসমবাসীৰ ৰাইজক আৰু আজি এনেদৰে গৌৰৱ গগৈৰ বিৰুদ্ধে আকৌ এবাৰ সৰব হ'ল আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে ক'লে যে জ্যোতি মালহোত্ৰাতকৈ 100 গুণ বেছি দুখী আমাৰজন কিভাবে এই বিষয়টো জনাওক আপোনাৰো মতামত এই মুহূৰ্তত